50টা বছৰে হাজো অঞ্চলৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। অহা 25 জানুৱাৰী শনিবাৰে হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। প্ৰথমতে হাজোৰ সুসন্তান অসমৰ প্ৰথম ৰাজ্যপাল, দ্বিতীয়গৰাকী অসমৰ মুখ্যমন্ত্ৰী লৌহ মানৱ বিশ্বৰাম মেধিৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণেৰে এই সোণালী জয়ন্তী সামৰণি অনুষ্ঠান আৰম্ভ কৰা হ'ব। তাৰ পিছতে 50খনকৈ পতাকা উত্তোলন কৰা হ'ব বিভিন্ন ক্ৰীড়া সংগঠনৰ লগত জড়িত ব্যক্তিক লৈ। আৰু এই ক্ৰীড়া সংগঠনৰ লগত জড়িত সক্ৰিয় সদস্য পংকজ শৰ্মাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ'ব। আৰু তাৰ পিছতে ৰছী টানা, ভলীবল, বেডমিণ্টন, ফুটবল, মহিলাৰ ফুটবলকে ধৰি কেইবাটাও প্ৰদৰ্শনী খেল ইতিমধ্যে অনুষ্ঠিত কৰিব সেই দিনটোত। আৰু সকলো প্ৰস্তুতি ইতিমধ্যে সমাপ্ত হৈছে। আৰু সন্ধিয়া 6 বজাৰ পৰা অসমৰ বিভিন্ন ঠাইৰ পৰা ইয়াত আমি ব্যক্তি উপস্থিতি কামনা কৰিছোঁ যে সন্ধিয়া 6 বজাৰ পৰা বলিউডৰ অতি জনপ্ৰিয় সংগীত শিল্পী বিনোদ ৰাথোৰৰ সংগীত পৰিৱেশন কৰা হ'ব। যিহেতু আমি এই সংগীত পৰিৱেশনৰ সময়টো নিশালৈকে নকৰোঁ, বহুত নিশালৈকে নকৰোঁ। সন্ধিয়া 6 বজাৰ পৰা 9:30 বজাৰ ভিতৰত আমি এই সাংস্কৃতিক নিশা যি আছে বিনোদ ৰাথোৰৰ সংগীত পৰিৱেশনৰ, এই সংগীত পৰিৱেশনৰ সময়টো আমি 6 বজাৰ পৰা 9:30 বজালৈকে আমি নিৰ্ধাৰণ কৰিছোঁ। আৰু সকলো ৰাইজৰ, হাজোবাসীৰ ৰাইজৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু সকলো প্ৰকাৰে যাতে ইয়াত ৰাইজ উপস্থিত হৈ এই হাজো ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী 50 বছৰ হোৱাৰ পৰিপ্ৰেক্ষিতত 2023 চনৰ 8 জানুৱাৰী তাৰিখে ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী মহোৎসৱৰ শুভাৰম্ভ কৰা হৈছিল। আৰু 2023 বৰ্ষৰ পৰা 2023-24 আৰু 25 চনৰ জানুৱাৰী মাহৰ 25 তাৰিখে যি আমাৰ সোণালী জয়ন্তী মহোৎসৱ আমি উদযাপন কৰিছিলোঁ, এই উদযাপনৰ আমি সামৰণি পেলাবলৈ ওলাইছোঁ। আৰু এই সামৰণি অনুষ্ঠানত আমাৰ বিভিন্ন খেল ধেমালিৰ লগতে সন্ধিয়াৰ ভাগত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ প্ৰথমবাৰৰ বাবে তীৰ্থনগৰী হাজোত পদাৰ্পণ কৰিব তথা সাংস্কৃতিক অনুষ্ঠানত তেখেতে গীত পৰিৱেশন কৰিব বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিনোদ ৰাথোৰ ডাঙৰীয়াই। আৰু আমাৰ যি কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ বিশদভাৱে আপোনালোকক জনাবলৈ আমাৰ মাজত উপস্থিত আছে আমাৰ দুগৰাকীকৈ কাৰ্যকৰী সভাপতি শ্ৰদ্ধাৰ প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া আছে, আমাৰ মাজত শৰৎ নায়ক ডাঙৰীয়া আছে, আমাৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা হাজো ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি ডাক্তৰ সোণচন্দ্ৰ মালাকৰ আছে, আমাৰ ক্ৰীড়া সঞ্চালক বীৰেন্দ্ৰ কুমাৰ দাস ডাঙৰীয়াৰ লগতে প্ৰমুখ কৰি আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আছে। আৰু আপোনালোকে তেওঁলোকৰ মুখৰ পৰা জানিব পাৰিব যে আমি এই অনুষ্ঠানটো কেনেদৰে উদযাপন কৰিছোঁ। ইতিমধ্যে আমাৰ যি সমাপন হৈছে, আমাৰ সকলো কাম ইতিমধ্যে আগবাঢ়ি গৈছে। আৰু আমাৰ শ্ৰদ্ধাৰ সভাপতি ৰাতুল শৰ্মা ডাঙৰীয়া বৰ্তমান বিশেষ কামৰ বাবে তেখেত আজি উপস্থিত নাই, কিন্তু তেখেতে আমাৰ সকলো দিশ তদাৰক কৰি আছে। আৰু আপোনালোকৰ যি জানিব লগা থাকে আমাৰ শ্ৰদ্ধাৰ ব্যক্তিসকলৰ পৰা জানিব পাৰিব। সকলোৰে বাবে আমি এৰি দিছিলোঁ যিটো থিম ছং, ইতিমধ্যে সৰ্বসাধাৰণ ৰাইজে হাজো ক্ৰীড়া সন্থাৰ যিটো থিম ছং সকলোৱে আদৰি লৈছে। জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰ ডাঙৰীয়া এই থিম ছংটো নিৰ্মাণ কৰিছিল, লগতে তেখেতেই কণ্ঠদান কৰিছিল এই থিম ছং। আমাৰ চাওক, আমি বিভিন্ন খেল অনুষ্ঠিত কৰিছিলোঁ, আমি ভলীবল অনুষ্ঠিত কৰিছিলোঁ, আমি সাঁতোৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ, যিসমূহ আমাৰ বেডমিণ্টন অনুষ্ঠিত কৰিছোঁ। আৰু গ্ৰাম্য অঞ্চলৰ যিসমূহ প্ৰতিভাসমূহ বিকাশ কৰাৰ আমি উদ্দেশ্যে আমি বিভিন্ন খেল অনুষ্ঠিত কৰিছিলোঁ। আৰু যিসমূহ স্থানীয়ভাৱে খেল ইয়াত আমি অনুষ্ঠিত কৰিছিলোঁ, সেই খেলসমূহক আমি চিনাক্ত কৰাৰ বা আমি তেওঁলোকক উৎসাহ যোগোৱাৰ বাবে এনেদৰে খেল আমি অনুষ্ঠিত কৰিছিলোঁ। আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হ'ম যে আমাৰ মাজৰ পৰা আমি হাজো ক্ৰীড়া সন্থাৰ খেলুৱৈ, হাজো ক্ৰীড়া সন্থাৰ পৰা অংশগ্ৰহণ কৰি থিতিমা উজিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰবিদ থিতিমা উজিৰ আমি হাজো এক্সপ্ৰেছ নামেৰে তেখেতক নামাংকন কৰিছোঁ। আৰু বিগত সময়ত আমি হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা তেখেতক আমি বিভিন্ন সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু তেখেতক হাজো এক্সপ্ৰেছ নামেৰেও আমি নামাকৰণ কৰিছোঁ। ইয়াৰ উপৰিও অসম অলিম্পিক সন্থাৰ অধীনত হোৱা মল্লযুঁজ প্ৰতিযোগিতাত কামৰূপ জিলা মল্লযুঁজ দলক প্ৰতিনিধিত্ব কৰি হাজোৰ 6গৰাকী মল্লযুঁজৰে ৰাজ্যিক পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছে। লগতে কাৰাটেত অসম অলিম্পিক সন্থাৰ দ্বাৰা অন্তৰ্ভুক্ত যি কাৰাটে প্ৰতিযোগিতা আছে, কাৰাটে প্ৰতিযোগিতাটো হাজোৰ খেলুৱৈয়ে পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। আৰু আপোনালোকক জনাবলৈ পাই আমি আনন্দিত হ'ম যে ৰাষ্ট্ৰীয় পৰ্যায়তো কাৰাটেৰ খেলুৱৈ উজ্বলি উঠিছে। ইয়াৰ উপৰিও এথলেটিক্সত আমাৰ খেলুৱৈ উজ্বলি উঠিছে, বেডমিণ্টনতো আমাৰ খেলুৱৈসকল আগবাঢ়ি গৈছে। যদি আমি একেমুখে যদি কওঁ, এই বিগত সময়ছোৱাত আমাৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত
হাজোৰ খেলুৱৈয়ে সুনাম অৰ্জন কৰি আমাৰ হাজোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ তেওঁলোকে সক্ষম হৈছে আৰু আমি এই চেগতে তেওঁলোককো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ হাজো ক্ৰীড়া সন্থাৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।